নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। গৰুখুটিৰ উচ্ছেদ আৰু মূল্যবৃদ্ধিৰ ইছ্যুৰে ভোটাৰৰ কাষ চাপিব AIUDF। মূল্যবৃদ্ধি আৰু উচ্ছেদৰ প্ৰসংগলৈ উপনিৰ্বাচনত ভোটাৰৰ কাষ চাপিব বদৰুদ্দিন আজমলৰ AIUDF দল। পিছে 5টা সমষ্টিৰ ভিতৰত মাত্ৰ 2টাত প্ৰাৰ্থিত্ব দিয়া AIUDFে নিজৰ দখললৈ নিব পাৰিবনে 2টা সমষ্টি? 30 অক্টোবৰত ৰাজ্যৰ 5টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব। এই 5টা সমষ্টিৰ নিৰ্বাচনত এইবাৰ মহাজোঁট একত্ৰিত হৈ প্ৰতিদ্বন্দ্বিতা কৰা নাই। বিগ ব্ৰাদাৰ কংগ্ৰেছে মহাজোঁটৰ পৰা আঁতৰাই পঠিওৱাৰ পিছত অকলে উপনিৰ্বাচনত অৱতীৰ্ণ হোৱা AIUDFে ৰাইজৰ কাষলৈ যাব 2টা ইছ্যুলৈ। এটা হ'ল আশালংঘী মূল্যবৃদ্ধি, আন এটা হ'ল গৰুখুটিৰ উচ্ছেদ অভিযান। এই 2টা ইছ্যুক নিৰ্বাচনী বিষয় কৰি ৰাইজৰ ওচৰলৈ ভোট বিচাৰি যাব বদৰুদ্দিন আজমলৰ AIUDF দল। AIUDFৰ বিধায়ক কৰিমুদ্দিনৰ দাবী, চৰকাৰে নিজৰ মানুহক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে। এই অমানৱীয় কাৰ্যক লৈ আমি ৰাইজৰ ওচৰলৈ যাম। 5টা সমষ্টিৰ ভিতৰত 2টা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া AIUDFে পিছে ভৱানীপুৰ সমষ্টিটো পুনৰ নিজৰ দখললৈ আনিব পাৰিবনে নাই তাক লৈ বৰ্তমান সময়ত সন্দেহ আছে। কিন্তু ভোটৰ অংকত গোহাইগাঁও সমষ্টিতহে অধিক গুৰুত্ব দিছে AIUDFে। ইপিনে সততে AIUDFৰ বিধায়কসকলে অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ থাকে। বৃহস্পতিবাৰে বিধায়ক কৰিমুদ্দিন বৰবৰুৱাই অখিলক বিজেপিৰ হৈ কাম কৰি অহা বুলি পুনৰ দাবী কৰে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত উপনিৰ্বাচনৰ ধুম। বৃহস্পতিবাৰে অৰ্থাৎ যোৱাকালি মনোনয়ন দাখিল কৰিলে উপনিৰ্বাচনৰ বাবে 12জন প্ৰাৰ্থীয়ে। আজি কেইবাজনো হেভি ৱেইট প্ৰাৰ্থীয়ে দিব মনোনয়ন পত্ৰ। বিজেপিৰ 3টা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমে থাউৰা, দ্বিতীয়তে মৰিয়নি আৰু শেষত ভৱানীপুৰৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব খুদ মুখ্যমন্ত্ৰী শৰ্মা। 5টা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে মুঠ 12জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। 28 নং গোহাইগাঁও সমষ্টিত 5জনে, 41 নং তামোলপুৰত 4জনে আৰু 101 নং থাউৰাত 3জনে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যিক নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে গোহাইগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে UPPLৰ জিৰণ বসুমতাৰী, BPFৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, AIUDFৰ খাইৰুল আলম খণ্ডকাৰ, কংগ্ৰেছৰ জুৱেল টুডু আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হাৰকিউলিয়াছ বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আৰু তামোলপুৰ সমষ্টিত বিজেপিৰ পৰা টিকট নাপাই বৃহস্পতিবাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে ইমানুৱেল মুছাহাৰীয়ে। লগতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে গণেশ কছাৰীয়ে। আৰু UPPLৰ প্ৰাৰ্থী হিচাপে জলেন দৈমাৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভাস্কৰ দাসালে মনোনয়ন পত্ৰ দাখিল কৰে। 101 নং থাউৰা সমষ্টিত বৃহস্পতিবাৰৰ দিনটোত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লুখিত গোৱালা, CPIৰ প্ৰাৰ্থী হিচাপে কৃষ্ণ গগৈ আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ধৈৰ্য কোঁৱৰে মনোনয়ন পত্ৰ দাখিল কৰে। আজি অৰ্থাৎ মনোনয়ন দাখিলৰ অন্তিম দিনটোত বাকীসকল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। আজি কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোৰঞ্জন কোঁৱৰে থাউৰাত আৰু ভৱানীপুৰত শৈলেন্দ্ৰ নাথ দাসে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি সদৰি কৰিছে APCCয়ে। একেদৰে AIUDF এৰি বিজেপিত যোগ দিয়া ফণীধৰ তালুকদাৰে ভৱানীপুৰত, কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া ৰূপজ্যোতি কৰ্মীয়ে মৰিয়নিত আৰু সুশান্ত বৰগোহাঁয়ে থাউৰাত মনোনয়ন পত্ৰ আজি দাখিল কৰিব। বিজেপিৰ 3টা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমে থাউৰা, দ্বিতীয়তে মৰিয়নি আৰু শেষত ভৱানীপুৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী। ৰাজ্যত পুনৰবাৰ ভূমিকম্পৰ জোকাৰণি। 5.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী আৰু চুবুৰীয়া অঞ্চল, ম্যানমাৰৰ সমীপত ভূমিকম্পৰ অভিকেন্দ্ৰ। প্ৰাৰম্ভিক তথ্যমতে ৰিক্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 5.6। ভূগৰ্ভৰ 150 কিলোমিটাৰ তলত হৈছিল এই ভূমিকম্প। মাজনিশা 12 বজাত ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীকে ধৰি কেইবা ঠাইতো জোকাৰণি অনুভূত হৈছে। কেইবা ছেকেণ্ড ধৰি আছিল এই জোকাৰণি।
এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ উপ নিৰ্বাচনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত কৰা হ'ব এইবাৰ অসমৰ উপ নিৰ্বাচন ৰোড শ্ব' বাইক চাইকেল ৰেলী কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত হ'ব এইবাৰ উপ নিৰ্বাচন 30 অক্টোবৰত ৰাজ্যৰ 5টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰে জাৰি কৰিছে কেতবোৰ নিৰ্দিষ্ট নীতি নিৰ্দেশনা নিৰ্বাচন পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অনুষ্ঠিত হ'ব কঠোৰ কোভিড-19 প্ৰটকলৰ জৰিয়তে অনুষ্ঠিত হ'ব এই নিৰ্বাচন মনোনয়ন দাখিলৰ সময়ত ৰাজহুৱা সভা শোভাযাত্ৰা আদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৰোড শ্ব' বাইক চাইকেল ৰেলী কঠোৰভাৱে নিষিদ্ধ অসমত মাত্ৰ 5 জন ব্যক্তিয়েহে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব ভোটদানৰ 72 ঘণ্টা পূৰ্বে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ ভোটাৰসকলে মাস্ক পিন্ধি ভোট কেন্দ্ৰলৈ আহিব লাগিব বা তেওঁলোকক কেন্দ্ৰত মাস্ক প্ৰদান কৰা হ'ব সন্ধিয়া 7 বজাৰ পৰা পুৱা 10 বজালৈ কঠোৰভাৱে নিষিদ্ধ হ'ব প্ৰচাৰ 1000তকৈ অধিক ভোটাৰ থকা ভোট কেন্দ্ৰত অতিৰিক্ত কেন্দ্ৰ স্থাপন কৰিব লাগিব কোভিড প্ৰটকল উলংঘা কৰা প্ৰাৰ্থীসকলক প্ৰচাৰৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব 80 বছৰৰ অধিক বয়সৰ আৰু শাৰীৰিকভাৱে অক্ষম জ্যেষ্ঠ নাগৰিকসকলে পোষ্টেল ভোটাৰৰ সুবিধা লাভ কৰিব পৰৱৰ্তী খবৰটো হৈছে ৰাজকন্যাক সুৰক্ষা গ্ৰেপ্তাৰ হ'ব পাৰে ডাক্তৰ নবলীন বৰুৱা আৰক্ষীয়ে জাৰি কৰিছে চমন বৰ্তমান সময়ত ৰাজকন্যা বৰুৱা এতিয়া সৰ্বত্ৰে চৰ্চা হৈ আছে দ্বিতীয়বাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়া বহু তথ্য পোহৰলৈ আহিছে কোনো স্বাস্থ্যজনিত সমস্যা নথকাকৈ GNRC হাস্পতালৰ ICUত ৰখা হৈছিল ৰাজকন্যা বৰুৱাক বুধবাৰে অৰ্থাৎ আজি মেডিকেল বোৰ্ডৰ ফালৰ পৰা কৰোৱা স্বাস্থ্য পৰীক্ষাত ধৰা পৰিছে এই কথা তাৰ পিছতে চৰ্চালৈ আহিছে চিকিৎসক ডাক্তৰ নবনীল বৰুৱা অভিযোগ অনুসৰি ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ মিছাকৈ স্বাস্থ্যজনিত সমস্যা দেখুৱাই ICUত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিছিল চিকিৎসক ডাক্তৰ বৰুৱাই আৰু এতিয়া চিকিৎসকজনলৈ আৰক্ষীয়ে জাৰি কৰিছে চমন পৰৱৰ্তী ৰাজনৈতিক খবৰ হৈছে শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সদ্য সমাপ্ত পশ্চিম বংগৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হৈছিল 3টা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উপ নিৰ্বাচনত লাভ কৰিছে 85,263টা ভোট বিজেপিৰ প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱালক প্ৰায় 58,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হোৱা মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে অৰ্থাৎ আজি শপত গ্ৰহণ কৰে বংগৰ ৰাজ্যপাল জগদীপ ধনখৰৰ উপস্থিতিত আজি শপত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জংগীপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত জাকিৰ হুছেইন আৰু শামছেৰগঞ্জ সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰা আমিৰুল ইছলামে